বৰ দুখৰ বিষয়। আজি গোলগঞ্জ চিলেৰা হৰিমন্দিৰত আমাৰ সুন্দৰভাৱে কাজ চলি আছে। তাৰ মাজতে আজি ৰাতি 2টামান বজাত আমাৰ মূৰ্তিবিলাকৰ কিছুমানৰ হাত ভাঙে, কিছুমানৰ ভৰি ভাঙে, কিছুমান চুলি ছিঁড়ি দিয়ে। এইবিলাক লৈ আজি যদি চোৰ এজন ধৰা পৰিছে, আজি ধৰা নপৰিলে আজি নিশ্চয় হিন্দু মুছলমানৰ এটা গণ্ডগোলৰ সৃষ্টি হয়। যিয়ে নহওক তেওঁ ধৰা পৰিছে আৰু এতিয়া পুলিচে লৈ গ'ল। খালি অকল আমাৰ মূৰ্তিয়ে ভাঙা নহয়, আৰু বহুতবিলাক দোকানত সি তাণ্ডৱ চলাইছে। ৰাতি চিলিণ্ডাৰ চোৰ কৰিছে, পাণৰ দোকানত পাণ চোৰ কৰিছে আৰু টকা পইচাও বহুত চোৰ কৰিছে। আজি বৰ দুখৰ বিষয়। আজি গোলগঞ্জ চিলেৰা হৰিমন্দিৰত আমাৰ সুন্দৰভাৱে কাজ চলি আছে। তাৰ মাজতে আজি ৰাতি 2টামান বজাত আমাৰ মূৰ্তিবিলাকৰ কিছুমানৰ হাত ভাঙে, কিছুমানৰ ভৰি ভাঙে, কিছুমান চুলি ছিঁড়ি দিয়ে। এইবিলাক লৈ আজি যদি চোৰ এজন ধৰা পৰিছে, আজি ধৰা নপৰিলে আজি নিশ্চয় হিন্দু মুছলমানৰ এটা গণ্ডগোলৰ সৃষ্টি হয়। যিয়ে নহওক তেওঁ ধৰা পৰিছে আৰু এতিয়া পুলিচে লৈ গ'ল। খালি অকল আমাৰ মূৰ্তিয়ে ভাঙা নহয়, আৰু বহুতবিলাক দোকানত সি তাণ্ডৱ চলাইছে। ৰাতি চিলিণ্ডাৰ চোৰ কৰিছে, পাণৰ দোকানত পাণ চোৰ কৰিছে আৰু টকা পইচাও বহুত চোৰ কৰিছে।